গণেশ বাবাৰ বিসৰ্জন বুলি অকণমান ফ্ৰেণ্ডজনীৰ লগত ডান্স কৰি দিলোঁ। ভিডিঅ'টো লাষ্টলৈ চালে সম্পূৰ্ণ ভিডিঅ'টো দেখা পাব। হেল্ল' আকৌ এবাৰ আহিছোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰ ভালেই। আজি হ'ল গণপতি বাবাৰ বিসৰ্জন, সেই বুলি আজি ভিডিঅ'টো বনোৱা হ'ল। আজি গণেশ বাবাক বিদায় দিব, কাৰণ 11 দিন ৰাখিলে আৰু গণেশ বাবা বিদায় টাইম আহি গ'ল। ভাল লাগে ন, যেতিয়া লৈ আহিছিল ইমান ফূৰ্তি হাঁহি, এতিয়া আকৌ বিদায় কৰি দিয়াৰ পিছত একদম খালী খালী লাগি যাব জেগাখিনি, যিখিনি জেগাত পূজা কৰি আছিল ইমান দিনে। আৰু বলকচোন ভিডিঅ'টো চাই থাকিব, লাষ্টলৈ কি কি পাৰোঁ সকলোখিনি দেখা যায় থাকিম। যিহেতু গণেশ বাবাক বিদায় দিব আজি, সেইবুলি লাষ্ট আৰতিটো কৰি আছিল গণেশ বাবাৰ। যিহেতু আৰু আজিৰ পৰাই নেপাব, সেয়ে লাষ্ট আৰতিটো ল'ব আহিছিলোঁ। 4টা বজাত আৰম্ভ হৈছিলে আৰু মানে বহুত বেয়া লাগি আছে, দুখ লাগিছে। ইমান দিনা ইমান হাঁহি ফূৰ্তি গণেশ বাবাৰ পূজা কৰি আছিলোঁ, আৰতি লৈ আছিলোঁ ৰাতিপুৱা গধূলিয়ে। আজি আৰু লাষ্ট আৰতিটো ল'ব আহিছিলোঁ। কিবা এটা নাজানো, মনটো কিবা এটা বেয়া লাগিছে মোৰ। আৰু গণেশ বাবাক লৈ যাবৰ বাবে ঘোঁৰাৰ গাড়ী আনিছিলে, তেওঁক ঘোঁৰাৰ গাড়ীত উঠাই ঘূৰাব। আমাৰ মানে কোৱাৰ্টাৰৰ বাহিৰত নিনিয়ে, ভিতৰতে মানে তেওঁক ঘূৰাব অলপ। আমাৰ মানে ভিতৰতে বিসৰ্জন কৰে আৰু মানে এই মুহূৰ্ত, এই টাইম আৰু ঘূৰাই নেপাম। যদি থাকিলোঁ হয় আৰু পালোঁ হয়, এনেকৈ গণেশ বাবাক লৈ আহিলে, যিহেতু আমি নাথাকিম আৰু এই টাইম নাপাম। আৰু সেইবুলি ইউটিউবৰ জৰিয়তে ৰাখি থৈ দিছোঁ সাঁচি, মেমৰি হিচাপত পিছলৈ চাব পাৰিম। আৰু গণেশ বাবাক গাড়ীত উঠাইছিলে আৰু ঘোঁৰাতে নিব গণেশ বাবাক উঠাই। যোৱাবাৰ ইমান বেয়া লগা নাছিলে, এইবাৰ যিমান বেয়া লাগিছে। কাৰণ যোৱাবাৰ কি যে গণেশ বাবা গুচি গ'লেও আৰু আহিব আকৌ অহা বছৰত, কিন্তু এইবাৰ কি লাষ্ট হয় আমাৰ, নাপাম আৰু গণেশ বাবাক মানে আৰতি এনেকৈ, সেইবুলি আৰু বহুত বেছি বেয়া লাগিছিলে। আৰু মই 3 বছৰ পালোঁ গণেশ বাবাৰ বিসৰ্জন, এয়া লাষ্ট বিসৰ্জন হয় ইয়াৰে আমাৰ SDG ফেমিলি কোৱাৰ্টাৰত। গণেশ বাবাক এনেকৈ ঘোঁৰাৰ গাত সকলোৱে বহুত ফূৰ্তি কৰিছিলে, একদম নাচি বাগিয়ে বাবাক বিদায় দিলে আৰু আমিও নাচিছিলোঁ অকণমান ৰাতি হোৱাত। ভিডিঅ'টো লাষ্টলৈ চালে আপোনালোকে দেখা পাব। বহুত ফূৰ্তিও কৰিছিলোঁ, তাৰে মাজতো দুখো লাগিছিলে। আৰু যাতে হাঁহিয়ে ডান্স কৰি গণেশ বাবাক বিদায় দিলোঁ সকলোৱে মিলি, আৰু ইমান ভাল লাগিছিলে। সকলোৱে মিলিছিলোঁ সেইদিনা, যিমান কোৱাৰ্টাৰত যিমান আছিলে মানুহ, একেলগ হৈ কিনে নাচি বাগিয়ে বিদায় দিছিলোঁ বাবাক। আমাৰ ইয়াতে প্ৰসাদ হিচাপত ঠাণ্ডা এনেকৈ দিছিলে আৰু সকলো একদম দাদাসকলে ডান্স কৰি আছিলে, হাঁহি ফূৰ্তি কৰি, যিহেতু আৰু বিদায় দিব লাগে বোলে, সেইবুলি সকলোৱে এনজয় কৰিছিলে। একদম বক্স লগাইছিলে কাষত, সেইবাবে মই ৰেকৰ্ডিংটো অফ কৰি কিনে কৈছোঁ। আৰু অলপ পিছত চাব আপোনালোকে লেডিজবিলাকৰ ইমান ফূৰ্তি ডান্স, একদম বহুত বেছিয়ে ভাল লাগিছিলে আজি। কিন্তু এইবাৰ ইমান মানুহ হোৱা নাই, যোৱাবাৰ বহুত বেছি মানুহ হৈছিলে। মানে আমাৰ ছেক্টৰ 7 সকলো 4 আৰু 7 মিলিয়ে আহিছিলে নহয়, একদম মানুহ নধৰা হৈ গৈছিলে। এইবাৰো মানুহ হৈছিলে, কিন্তু অকণমান কম। এয়া মোৰ ফ্ৰেণ্ডজনীয়ে একদম শাৰী পিন্ধি আহিছিলে, দেখিছে নহয় ইমান ধুনীয়া লগা হৈছিলে ন। আমি কিন্তু লাষ্টত দুয়ো একদম পূৰা এনজয় কৰিছিলোঁ, ডান্স কৰিছিলোঁ। আপোনালোকে লাষ্টলৈ চাই থাকিব, অকণমান ৰাতি হোৱাত ডান্স কৰিছিলোঁ। আৰু তেওঁ মোক ডান্স কৰিবলৈ মাতি আছিলে, মই কৈছোঁ তুমি কৰা, মই ভিডিঅ' বনাই আছোঁ এনেকৈ ক'লোঁ। আৰু একদম সিহঁতে সকলোৱে শাৰী পিন্ধি আছিলে নে, মই কৈছোঁ শাৰী পিন্ধাকেইজনে আগতে ডান্স কৰি লওঁ, মই ভিডিঅ' বনাম। আৰু এইকেইজনী চাউথৰ হয়, কি একদম ডান্স লগাইছিলে, তেওঁলোকৰ মানে গান লগাই দিছিলে, একদম ইমান ফূৰ্তি কৰিছিলে নহয়। মানুহে বোলো ডান্স জানে নাজানে কি আছেনো, কিবা এটা যদি ভাল মুহূৰ্ত আহে তাতে একদম মন খুলিয়ে ডান্স কৰিব লাগে। আৰু আমি কৰিছিলোঁ, একদম বাবাক ডান্স কৰি ধুনীয়াকৈ বিদায় দিছিলোঁ এইবাৰ। আমি আৰু কি দুয়োটাই একদম মানে চলি দুটালৈ ডান্স কৰিছিলোঁ, মানে হাজবেণ্ডৰ ডিউটিৰ পৰা আহি পোৱা নাছিলে সেই টাইমত, সেইবুলি আৰু আমি দুয়ো আৰু লৈ হ'লেও ডান্স কৰিছোঁ। আৰু হঠাৎ এজাক বৰষুণ ষ্টাৰ্ট হৈ গ'ল, তথাপিও কিন্তু তেওঁলোকে ডান্স কৰিছিলে, যিহেতু আমাৰ লগত আছিলে ল'ৰা বাবু, সেই বুলিয়ে মই অকণমান ৰৈ গ'লোঁ। তাৰপিছতে হাজবেণ্ড আহি পাইছিলে, হাজবেণ্ডে অকণমান টাইম ল'লে, তেওঁ হেনো ডান্স কৰিবলৈ গ'ল। তেওঁৰ লগৰ কেইজনে মাতি আছিল ডান্স কৰিবলৈ, মোক আৰু দি কিনে বাবুক আৰু গ'ল ডান্স কৰিবলৈ। আৰু বৰষুণ কমিছিলে, বেছি টাইম অহা নাছিলে। আমাৰ গুণু বেটাটো একদম কান্দি কান্দি কিবা হৈ গৈছে, সিও বোলে ঘোঁৰাৰ গাড়ীত উঠে, তাকে অকণমান উঠাই দিলোঁ তাক। উঠি মেলি আৰু ইপিনে আহিছিলোঁ, ডান্স ষ্টাৰ্ট হৈছিলে। আৰু এইবাৰ আমি ডান্স কৰিম, চাব দে সকলোৱে।
এয়া আমি দুয়োটা একদম ডেন্সত লাগি গৈছোঁ। হাজবেণ্ডে হেনো ক'লে যে ভিডিঅ' বনাই দিওঁ এটা, তহঁতে ডেন্স কৰা। আমি একদম লাগি গ'লোঁ। তেওঁ কিন্তু ডেন্সৰ টিচাৰ হয়, ডেন্সো শিকায়। মই কিন্তু নাজানো ইমান, যি পাৰিছোঁ মনৰ পৰাই অলপ মন খুলি কৰি দিছোঁ আৰু একদম গণেশ বাবাক যিহেতু বিদায় দিছোঁ আৰু হাঁহি তামচা ফূৰ্তি কৰি ডেন্স কৰি কৰি একদম বিদায় দিলোঁ গণেশ বাবাক। সকলোৰে যাতে মংগল হয় আৰু অকণমান নাচি দিলোঁ আৰু তাৰে মাজতে একদম ভাগৰ লাগিছিলে, কিন্তু সেই টাইমখিনিত একো ভাগৰ দুখ গমেই পোৱা নাছিলোঁ। একদম ইমান মানে গধূলি 4টা বজাৰ পৰা ওলাইছোঁ, ৰাতি 10টা বাজি গৈছিলে। একদম ৰখাই নাই আমি, ডেন্স আমাৰ চালু হৈয়ে আছিলে আৰু কিবা কিবিকৈ কৰিলোঁ অকণমান আৰু ইমান ভিডিঅ' বনাই থকা নাছিলোঁ আমি ডেন্স কৰা। আৰু হাজবেণ্ডে কৰি দিয়াৰ বাবে ভিডিঅ'টো অকণমান ৰৈ গ'ল আমাৰ চিন হিচাপত আৰু ডেন্সটো তেওঁৰ লগত অকণমান মিলিলোঁ আৰু ডেন্স কৰি কৰি আৰু ভিডিঅ'টো লাষ্টলৈ চাই থাকিব দেই, সকলোৱে স্কিপ নকৰাকৈ। আৰু গণেশ বাবাক কেনেকৈ বিসৰ্জন কৰিলে সকলো ভিডিঅ' বনাইছোঁ, আপোনালোকে লাষ্টলৈ চাই যাই থাকিব। এতিয়া নাচি বাগি আহি পালোঁ গণেশ বাবাক য'ত বিসৰ্জন কৰিব, তাতে আহি পালোঁ। মানে আমাৰ ইয়াৰে কোৱাৰ্টাৰৰ ভিতৰতে পাৰ্ক আছে এখন, তাতে বিসৰ্জন কৰিব। যোৱাবাৰো তাতেই কৰিছিলে আৰু মানে প্ৰত্যেক বছৰে ইয়াতে কৰে। ধুনীয়াকৈ এনেকৈ গাঁটা খান্দি তাৰ ওপৰত পানী দিছে, গোলাপ ফুলৰ ফুল দিছে ওপৰত আৰু গণেশ বাবাক বিদায় দিব আজি সেই বুলিয়ে। আৰু গণেশ বাবাক বিদায় দিয়াৰ আগতে তাতে আৰু একবাৰ আৰতি কৰিছিলে লাষ্ট বুলি, যিহেতু আমি মানে প্ৰত্যেকবাৰে আমাৰ ৰাতিপুৱা আৰু গধূলি টাইমত কৰে, সেই বুলি আকৌ এবাৰ গৈ তাতে আৰতি আৰম্ভ হৈছিলে আৰু জয় গণেশ জয় গণেশ দেৱা, মাতা জানকী পাৰ্বতী পিতা মহাদেৱা, গণপতি বাপ্পা মৰিয়া অকণমান গাই দিলোঁ লাষ্ট বুলি, গাবলৈ মন গ'ল। আৰু গণেশ বাবা আৰতি খতম হোৱাৰ পিছত গণেশ বাবাক এনেকৈ লৈ আহিছিলে দাঙি। আৰু কয়ে মানুহে যাতে সেইদিনা বোলে মানুহৰ দুখ যিমান থাকে ভগৱানে লগত লৈ যায়, মনৰ পৰাই যদি আৰু আপুনি কিবা এটা বিচাৰে সেইটো বোলে কামনা পূৰণ কৰি দিয়ে। আৰু মনৰ পৰাই ময়ো তাকেই প্ৰাৰ্থনা কৰিছোঁ, যিমান দুখ আছে জীৱনত যাতে সকলোৱে ভগৱানে লৈ যায় আৰু সকলোৰে মংগল কামনা কৰিলোঁ যাতে সকলোৰে ভাল হয়। গণেশ বাবাই যাতে যোৱাবাৰ আৰু ভালে ভালে আহে আৰু এইবাৰ এনেকৈ গুচি গ'ল। আৰু এইবাৰ বহুত বৰষুণ আহিছিলে গণেশ বাবা আহাতে, মতলব এইবাৰ যোৱাতেও বৰষুণ। দাদাসকলে আগতে গৈছিলে পানীত আৰু 4-5জনমান আগতে গৈছিলে। ভিতৰত কিমান দোৱা আছে আপোনালোকে দেখিব পাৰিছে ন, মানে অকণমান দোৱা কৰিছিলে যাতে মানে পানীটো গলটোলৈকে থাকে আৰু সেনেকৈ, যিহেতু আৰু গণেশ বাবাক তললৈ লৈ যাব সেইবাবে দাদাসকলে আগতে পানীত নামি গৈছিলে আৰু ফুল যিমান যি আছিলে লেতেৰাবিলাক গুচাই দিছে ছাইডৰ। এতিয়া গণেশ বাবাৰ বিসৰ্জন কৰিলে, মানে মই যোৱাবাৰ ভালকৈ দেখা নাছিলোঁ, সেই বুলিয়ে এইবাৰ আগত আহিছিলোঁ, অকণমান ভিডিঅ' বনাই ৰাখিলোঁ আৰু আপোনালোককো অকণমান দেখাব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও ভালে পাইছে চাই ভিডিঅ'টো, আৰু সকলোৰে দুখবোৰ যাতে লৈ যায় গণেশ বাবাৰ, সুখবোৰ দি যায়। আপোনালোকো অকণমান দূৰৰ পৰাই আশীৰ্বাদ ল'ব গণেশ বাবাৰ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, অকণমান দীঘল হ'লেই বাৰু। আৰু মানে প্ৰসাদো দি আছিলে, তাত প্ৰসাদ লৈ কিনে আৰু ৰুমলৈ যাম বুলি ভাবিছোঁ। বহুত বেছিয়ে ভাল লাগিছিলে গণেশ বাবাৰ আৰতি বিসৰ্জন সকলোখিনিয়ে আৰু ভালে হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ ৰুমলৈ যাওঁ, আপোনালোকৰ ৰুমত যাই লগ পাই আছোঁ। এয়া ৰুম আহি পালোঁ, এতিয়া একদম কালাৰ হৈ আছে আৰু গা ধুব লাগিব। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু